নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 জানুৱাৰী। আজিৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। লগতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 4,000 কোটি টকা। আহি গ'ল এটা ভাল খবৰ। কোটি কোটি কৃষকৰ একাউণ্টত সোমাল টকা। কৃষকে এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। কেৱল এয়াই নহয়, আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। জানুৱাৰী মাহৰ প্ৰথম দিনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 1450 টকাকৈ। লগতে আপোনাৰ ৰেচন কাৰ্ড আছে নে নাই? যদি ৰেচন কাৰ্ড আছে, আপুনি আজিৰ পৰাই ৰেচনৰ চাউল সংগ্ৰহ কৰি লৈ লওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল এটা ভাল খবৰ। কোটি কোটি কৃষকৰ একাউণ্টত সোমাল টকা। এতিয়া কৃষকসকল চেক কৰক আপোনাৰ বেংক একাউণ্ট। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ। আজি কৃষকে লাভ কৰিব PM কিষাণৰ টকা। দেশৰ 9,40,00,000 কৃষকে লাভ কৰিব ধন। হিতাধিকাৰী তালিকাত আছে নেকি আপোনাৰ নাম? যদি তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰী তালিকা? আপোনাৰ তালিকাত নামটো আছে নে নাই আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব। প্ৰথমতে www.pmkisan.gov.in কৰক আপুনি লগ ইন। তাৰপিছতে যাওক বেনিফিচিয়াৰী লিষ্ট হয় আৰু এই লিষ্টত আপুনি পাব এটা বিশেষ লিংকত ক্লিক কৰি আপুনি দিব লাগিব ৰাজ্যৰ নাম। তাৰপিছতে দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি লগতে আপুনি ক্লিক কৰাৰ পিছতে আহিব আপোনাৰ ওচৰত এখন তালিকা। এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই। ধন লাভত অসুবিধা হ'লে আপুনি যোগাযোগ কৰিব পাৰিব। তাৰ বাবে চৰকাৰে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে 155261 নম্বৰ আৰু আন এটা নম্বৰ হৈছে 1800115526 নম্বৰ মুকলি কৰিছে। লগতে আন এটা নম্বৰ মুকলি হৈছে 01123381092 নম্বৰত দিব পাৰিব আপুনি অভিযোগ। যদি আপুনি PM কিষাণৰ টকাটো নাপায় তেনে ক্ষেত্ৰত এখন নম্বৰ যোগে আপুনি অভিযোগ দিব পাৰিব। লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। 19 নম্বৰ কিস্তি এই মাহতে সোমাই যাব আপোনাৰ একাউণ্টত। এতিয়া চেক কৰক তালিকাত আপোনাৰ নামটো আছে নে নাই। কিয়নো চৰকাৰে সম্পূৰ্ণকৈ আপোনাৰ ষ্টেটাছটো আপুনি চেক কৰক। ষ্টেটাছত সম্পূৰ্ণকৈ কি লিখা আছে। যদি ষ্টেটাছত কি লিখা আছে আপোনালোকে গম নাপায়, আপুনি কেনেকুৱাকৈ চেক কৰিব নিশ্চয় কমেণ্ট কৰি জনাব। কিয়নো এই মাহৰ 15 তাৰিখে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব PM কিষাণৰ 19 নম্বৰ কিস্তি। কিছুমানৰ একাউণ্টত সোমাব 4,000 কোটি টকা আৰু কিছুমানৰ একাউণ্টত সোমাব 2,000 কোটি টকা। লগতে চৰকাৰে এখন নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষকসকলক লৈ। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গোটৰ মহিলা আৰু গৃহহীন যুৱক যুৱতী চৰকাৰী চাকৰিয়াল সাজু হওক। কিয়নো 1 জানুৱাৰীতে পাব এটা ভাল খবৰ। 1 জানুৱাৰীৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। আজি হৈছে 1 জানুৱাৰী। চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহহীনলৈকে সকলোৱে পাব এটা ভাল খবৰ। কোনে কোনে লাভ কৰিব এই ভাল খবৰ? বছৰৰ প্ৰথম দিনটোতে বহু যুৱক যুৱতীয়ে পাব এটা ভাল খবৰ। 2 পৰা 5 লাখ টকা পাবলৈ কৰিব পাৰিব আপুনি আবেদন। আৰু আজিৰ পৰা চৰকাৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 1 জানুৱাৰীৰ দিনটোত মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল। আৰু আজি হৈছে 1 জানুৱাৰী। আজিৰ পৰা আপুনি কৰিব পাৰিব এইসমূহ কাম। এটা ক্লিকতে লাভ কৰিব ট্ৰান্সফাৰ। কৰ্মচাৰীসকলে নিজৰ সুবিধা হোৱাকৈ বদলিৰ বাবে কৰিব পাৰিব আবেদন। চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ বাবে 1 জানুৱাৰীৰ পৰাই গ্ৰহণ কৰা হ'ব সিদ্ধান্ত। চৰকাৰী কৰ্মচাৰী পৰিয়ালক 5 লাখ টকাৰ পৰা 1 কোটি টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচনৰ চাউল। আৰু আজি আপোনাৰ ৰেচনৰ চাউলটো সংগ্ৰহ কৰি লৈ লওক। নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলে এই দিনটোত যাওক ৰেচনৰ দোকানলৈ। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে অৰুণোদয় হিতাধিকাৰীয়ে পাব এটা ভাল খবৰ। কিন্তু প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 1250 টকাকৈ। 1 জানুৱাৰী হ'ব সকলোৰে বাবে এটা ভাল দিন। হয় বন্ধু-বান্ধৱীসকল, 1 জানুৱাৰীত আপোনাৰ এইকেইটা নিয়ম সলনি হ'ব। লগতে আৰু বহুকেইটা নিয়ম সলনি হ'বলৈ গৈ আছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজিৰ পৰা নতুন নিয়মেৰে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন। বঞ্চিত হ'ব ভুৱা হিতাধিকাৰী। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।
আজিৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন আৰম্ভ হৈ পৰিব আৰু এইবাৰ হিতাধিকাৰীজন যাতে বুৱা হ'ব নোৱাৰে তাৰ বাবে কৰা হৈছে বিশেষ ব্যৱস্থা অৰুণোদয়ৰ সৈতে ৰেচন কাৰ্ডক জড়িত কৰিছে ৰাজ্য চৰকাৰে হয় বন্ধু বান্ধৱীসকল এতিয়া অৰুণোদয়ৰ লগতে আপোনাৰ ৰেচন কাৰ্ডৰ আধাৰ কাৰ্ড লিংক কৰিব লাগিব আগতে যি অৰুণোদয় পাই আছিল সেই ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব আগতে অৰুণোদয় পাবলৈ ৰেচন কাৰ্ড নালাগিছিল কিন্তু এতিয়াৰ পৰা অৰুণোদয় পাবলৈ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড নতুনকৈ প্ৰায় 40 লাখ লোকে পাব অৰুণোদয় আঁচনিৰ সুবিধা যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ ইফালে এইবাৰ চৰকাৰী কৰ্মচাৰীও পাব এটা ৰেচন কাৰ্ড বৃদ্ধাশ্ৰমত থকা পিতৃ মাতৃও পাব সকলো চৰকাৰী আঁচনিৰ সুবিধা কিন্তু বুৱা হিতাধিকাৰীসকলক বঞ্চিত কৰিব এইবাৰ আৰু চৰকাৰে নতুন পদ্ধতি আৰম্ভ কৰিছে যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিত নামটো দিছে সেইসকল ব্যক্তিৰ বাবে এটা ডাঙৰ খবৰ আজিৰ পৰা গাঁৱে আৰম্ভ হৈছে অৰুণোদয় বাছনি সভা বাছনি সভাত যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰাইছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ কিয়নো আজিৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে আৰু 28 তাৰিখৰ ভিতৰত যদি আপোনাৰ তালিকাত নামটো আহে তেনে ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহত আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ টকা আৰু ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে লাখ লাখ অৰুণোদয়ৰ নতুনকৈ হিতাধিকাৰীসকল লগতে পুৰণা হিতাধিকাৰীসকল সকলো একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা 3 মাহলৈকে বৃদ্ধি নামঘৰ মন্দিৰ শিক্ষানুষ্ঠান সংঘ আদিৰ বাবে বিশেষ সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নামঘৰ মন্দিৰ শিক্ষানুষ্ঠান সংঘ আদিৰ বাবে এটা ভাল খবৰ বসুন্ধৰা 3.0 আবেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে 3 মাহলৈকে বৃদ্ধি কৰা হৈছে এই সময়সীমা বসুন্ধৰাত আবেদন কৰিবলৈ আবেদনৰ সময়ত পঞ্জীয়ন প্ৰয়োজন নহব কিন্তু সেটেলমেন্ট লোৱাৰ প্ৰাক্ষণত তেওঁলোকে দাখিল কৰিব লাগিব পঞ্জীয়ন পত্ৰ ইয়াৰ বাবে তেওঁলোকে লাভ কৰিব 3 পৰা 4 মাহৰ অতিৰিক্ত প্ৰথমতে আবেদন কৰিব লাগিব আপুনি ইয়াৰ পিছতে আবেদন পত্ৰ হ'ব পৰীক্ষা তৃতীয় পৰ্যায়ত ভূমি উপদেষ্টা সমিতিয়ে এই বিষয় পৰীক্ষা কৰিব ইয়াৰ পিছতে সংশ্লিষ্ট প্ৰতিষ্ঠানক দাখিল কৰিব লাগিব সেটেলমেন্ট অফাৰ অফ সেটেলমেন্টৰ সময়ত পঞ্জীয়নৰ কাগজ দিলেও হ'ব অৰ্থাৎ পঞ্জীয়নৰ কাগজ নোহোৱাকৈ বসুন্ধৰা 3.0 কৰিব পাৰিব আবেদন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এছবিআইত খালী হৈছে 13,735টা পদ কত কিদৰে কৰিব আবেদন সম্পূৰ্ণকৈ জানি লওক লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ চৰকাৰী চাকৰি বিচাৰি থকা সকলোৰ বাবে এটা সোণালী সুযোগ ষ্টেট বেংক অফ ইণ্ডিয়াত খালী হৈছে হাজাৰ হাজাৰ পদ 17 ডিসেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া মুকলি কৰা হৈছে যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক জুনিয়ৰ এছ'চিয়েট গ্ৰাহক সহায় আৰু বিক্ৰী পদৰ বাবে বিচৰা হৈছে বিজ্ঞাপন আবেদনৰ শেষ সময়সীমা হৈছে 7 জানুৱাৰী 2025 মাজত মাত্ৰ 6টা দিন বাকী আছে সমগ্ৰ দেশত মুঠ 13,735টা পদ খালী হৈ পৰিছে অসমত খালী পদৰ সংখ্যা হৈছে 311টা অৰুণাচল প্ৰদেশ মেঘালয় নাগালেণ্ড লক্ষ্ণৌ দিল্লী আদি বহু প্ৰান্তত খালী আছে পদ কেৱল ইয়াই নহয় স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক উত্তীৰ্ণ কৰিব পাৰিব আবেদন প্ৰাৰ্থীৰ বয়স 20 পৰা 28 বছৰ হ'ব লাগিব bank.sbi কেৰিয়াৰ বা www.sbi.co.in কেৰিয়াৰত কৰক আপুনি আবেদন দুটাকৈ অনলাইন পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰীয়ে পুনৰ স্থানীয় ভাষাৰ ওপৰত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীয়ে আৰু কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে যদি আপুনি ভাবিছে আবেদন কৰিব অতি শীঘ্ৰে আবেদন কৰি লওক মাজত মাত্ৰ কেইটা দিনমান বাকী আছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৭৮,০৪৬ গৰাকী মহিলাৰ ঋণ মাফ চৰকাৰৰ সাৰ্টিফিকেট লাভ কৰাৰ পিছতেই পুনৰ ঋণ ল'ব পাৰিব মহিলাসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 50,000 টকা পৰ্যন্ত ঋণ মাফ কৰিলে চৰকাৰে 25,000 পৰা 50,000 টকালৈকে ঋণ লোৱা মহিলাৰ বাবে এটা ভাল খবৰ আপুনি মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছিল নেকি তেনে ক্ষেত্ৰত এতিয়া চেক কৰক আপোনাৰ ঋণটো মাফ হৈছে নে নাই চৰকাৰে মাফ কৰি দিছে আপোনাৰ ঋণ ব্লক অনুসৰি মহিলাসকলক প্ৰদান কৰা হ'ব সাৰ্টিফিকেট আপুনি সাৰ্টিফিকেট লাভ কৰিছে নে নাই ৭৮,০৪৬ গৰাকী মহিলাৰ ঋণ মাফ কৰিলে চৰকাৰে ঋণ মাফৰ বাবে 223 কোটি টকা ব্যয় কৰিব চৰকাৰে অসমৰ ভিতৰত সৰ্বাধিক যোৰহাটৰ মহিলাই উভতাই দিব পৰা নাছিল ঋণ আৰু যোৰহাটৰ 12,647 গৰাকী মহিলাই ঘূৰাই দিব পৰা নাছিল ঋণ সাৰ্টিফিকেট পোৱাৰ পিছতে
পুনৰ ঋণৰ বাবে আবেদন কৰিব পাৰিব মহিলাসকলে। যোৰহাটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনাৰ ঋণটো মাফ হৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।